মই 15 বছৰে BPF-ত আছিলোঁ, কিন্তু দুৰ্ভাগ্য BPF-ৰ দিনত যোৱা 15টা বছৰত এই ৰাস্তাটো হৈ নুঠিল। 17 বছৰে BPF-ক লুটি-পুটি খাই এই বুঢ়া বয়সত যে আপুনি ইমান মিছা কথা কৈ আছে, আপোনাৰ লাজ লগা নাইনে? ৰাস্তা হ'ব বুলি কয়, ধৰা বুলি কয়, তাৰ পাছত কাটি লৈ যায়। এই আছিল BPF-ৰ নেতৃত্ব। ৰাস্তা হ'ব বুলি কয়, ৰাস্তা ধৰা বুলি কয়, তাৰ পিছত কাটি লৈ যায়। সেইকাৰণে আপোনাক কৈছো, এই বুঢ়া বয়সত যে আপুনি ইমান মিছা কথা কৈ আছে, আপোনাৰ অকমান লাজ থকা দৰকাৰ আছিল। BPF-ৰ দিনত 2008 আৰু 2009 চনৰ ভিতৰত আপোনাৰ এই ৰাস্তাটোত ব্লেক টকিঙৰ কাম হৈছিল। আপুনি ইমান যে মিছা কথা কৈ আছে, তাৰ পিছতো আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আপোনালোকক কি দিব? আপোনাৰ ঘৰত দুটাকে চাকৰি দিছে। 1 নম্বৰত আপোনাৰ ল'ৰা ছিদ্দিক আহমেদক শিক্ষক দিয়া হৈছে, আৰু আন এটা ল'ৰাক আপোনাৰ তৌফিক আহমেদক GRS দিয়া হৈছে। ইয়াতকে বেছি আৰু আপোনাক কি লাগে? আপোনাৰ অকমান লাজ থকা দৰকাৰ আছিল। BPF চৰকাৰৰ দিনত আপুনি দুটাকে চাকৰি লৈছে, আৰু ইয়াতকে বেছি আপোনাক কি লাগে? আপুনি কওক, আপোনাক কি লাগে? আমাৰ স্থানীয় ধনঞ্জয় বসুমতাৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এই আহুকলীয়া সমস্যাটো 4 কোটি টকা স্বীকৃতিৰে স্কিম ধৰি আমাৰ ৰাস্তাটো বনাই দিলে। ধনঞ্জয় ছাৰে ৰাস্তাটো বনাই দিছে, আমি ধনঞ্জয় ছাৰক ওয়েলকাম জনাইছো। কিন্তু আপুনি কিছুমান দালালৰ পাল্লাত পৰি আহি এই ছ'চিয়েল মিডিয়াৰ সন্মুখত আপুনি ইমান মিছা কথা ক'ব নালাগে। এই বুঢ়া বয়সত আপুনি ৰাজনীতিৰ পৰা আঁতৰি থাকক। আমি আপোনালোকক সন্মান কৰোঁ আৰু সন্মান কৰিয়ে থাকিম। আমি ৰাইজ বসুমতাৰী আমাৰ পৰা একো বিচাৰিব নালাগে। ভোট নিবিচাৰিলেও আমি জোৰ জবস্তি ভোট দিম। ৰাইজে আপোনাৰ কিন্তু ঠিকা লৈ খোৱা নাই। ৰাইজৰ বিবেক, বুদ্ধি, জ্ঞান, ৰাইজৰ মাথাত এইখিনি বস্তু আছে। আমাৰ গাঁৱৰ মহিলাসকলেও ৰাস্তাত উঠিলে কয় এই ৰাস্তাটো বোলে ধনঞ্জয় ছাৰে বনাই দিছে। আপোনাৰ গাঁৱৰ মহিলাসকলেও ৰাস্তাত উঠিলে কয় এই ৰাস্তাটো বোলে ধনঞ্জয় ছাৰে বনাই দিছে। ডাঙৰীয়া, আপোনাক কৈছো, আপোনাৰ গাঁৱৰ মহিলাসকলক ক'ব যে ৱাকাফ বিলত UPPL-ৰ 2জনকে MP সমৰ্থন কৰি মুছলমানৰ বিপক্ষত ভোট দিছে, আৰু আপোনাৰ মছজিদ, মাদ্ৰাছা, কবৰস্থানৰ মাটি যিমান সব চৰকাৰৰ কব্জাত গৈছে। এইটো আপোনালোকৰ মহিলাসকলক অলপ বুজাই দিব ভালকে। তো গাইজ, আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগে আমাৰ ফেচবুক পেজটোত ফ'ল' কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি মোৰ লগত থাকক। তো গাইজ, সকলোৱে ভালে থাকক, শান্তিত থাকক, আৰু আমাৰ কাৰণে দোৱা কৰক।